নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুপৰীয়া আকৌ আহিলোঁ আপোনালোকৰ ওচৰত খোৱাৰ ভিডিঅ' লৈ। আজি খোৱাৰ কি আছে চাবচোন। এয়া শাক ভাজি আছে, এইফালে আছে আলু ভাজি আৰু এইফালে ভেন্দি বইল। তাৰপিছত এই তিল বটা আপোনালোকে খায় নে নাখায় নাজানো। এয়া তিল বটা আছে আৰু নেমু জলকীয়া আৰু এইফালে আছে দাইল। এইখিনিয়ে আজি খোৱাৰ যোগাৰ। এতিয়া মই খাম, আপোনালোকে চাব। আজি আমাৰ বাবুৱে মোৰ ওচৰত নাহিলে খোৱাৰ কাৰণে, এক্সট্ৰাকৈ ছাইডত দেখি গুচি গৈছে। দাইলত নহৰু ভাজি দিলে, তাৰপিছত ওলাই থৈ দিলে কি ভাল লাগে খাই। খাই চাবচোন গোটা। আচলতে মই এজেগাত যাব ওলাইছোঁ, সেয়েহে মই খোৱাটো দৌৰা দৌৰি হৈ আছে। ৰেডি হৈয়ে আপোনালোকৰ লগত কথা পাতি আছোঁ এনেকৈ খোৱাৰ ভিডিঅ'টো দি। বটাটোত জলকীয়াই হোৱা নাই। বাবু কিবা লাগা আজি ভিডিঅ'টো ভাল হয় নে নহয় নাজানো, দৌৰা দৌৰি হৈ আছে কাৰণে কি কৈ আছোঁ নিজে চাগে গম পোৱা নাই মই। এয়া ভেন্দি বইল। ভেন্দি বইল মোৰ কাৰণে প্ৰিয়। আপোনালোকে বাৰু ভেন্দি দাইল দি খাই পায় না? কেতিয়াবা খাইছেনে নাই? নাই খোৱা যদি এবাৰ খাই চাবচোন দি, কেনেকুৱা লাগে। এয়া হৈছে দুপৰীয়াৰ খানা। মাছ মাংস নাইকিয়া খানা কিন্তু।
আজিলৈ বাই, নেক্সট আকৌ লগ পাম অন্য এটি ভিডিঅ'ত।